যোৰহাটৰ কুশলনগৰত যি কৃত্ৰিম বানপানী হৈছে ইয়াৰ পৰা আমাৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছোঁ। বিশেষকৈ আমাৰ কাষেদি যিখন নদী গৈছে, নদীখনত বিশেষকৈ মানুহবিলাকে যিবোৰ জাবৰ জোঁথৰ পেলাইছে, সেই জাবৰ জোঁথৰ পেলোৱাৰ কাৰণে আজি এইটো অৱস্থা হৈছে। আৰু বিশেষকৈ আমাৰ যোৰহাট মহানগৰত কৃত্ৰিম বানপানী এটা ভয়ানক সমস্যাৰ দেখা দিছে। আমি কুশলনগৰৰ বাসিন্দা হিচাপে আমি দাবী জনাইছোঁ যে প্ৰশাসনে এটা পৌৰসভাই এটা কঠোৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰি এই কৃত্ৰিম বানপানীৰ সমস্যাটো যাতে সমাধান কৰিব পাৰে, তাৰ বাবে আমি প্ৰশাসনক দাবী জনাইছোঁ। কিমান মানে জেগাত আছে পানী এতিয়া? পানী আপোনাৰ যথেষ্টখিনি পানী, মানুহৰ ঘৰে বাৰীয়ে গোটেইখনত সমস্যাৰ সৃষ্টি কৰিছে। গতিকে এই সমস্যাটোৱে আজি দীৰ্ঘদিনীয়া সমস্যা, এতিয়া সমস্যা নহয়। এই সমস্যাটো যাতে পৌৰসভাকে আদি কৰি প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে অনাগত দিনত কিন্তু ইয়াতকৈ ভয়াৱহ ৰূপ ধাৰণ কৰিব। মানুহৰ ঘৰৰ ভিতৰত পানী সোমাইছে। Do not forget to like, share and subscribe to the Assam Tribune.